কলিকতাত সংঘটিত হোৱা কনিষ্ঠ চিকিৎসকৰ হত্যা আৰু ধৰ্ষণ কাণ্ডৰ ৰহস্য আজিও মাৰ্জন নাই। ইতিমধ্যে দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ অভিভাৱক তথা সহকৰ্মীয়ে যিখিনি মন্তব্য আগবঢ়াইছে সেই মন্তব্যক লৈ বহুখিনি কথা পোহৰলৈ আহিছে। ছাত্ৰীগৰাকী 8 আগষ্টৰ নিশা ছেমিনাৰ হলত অকলে আছিল বুলি কোনে খবৰ দিছিল সঞ্জয় ৰায়ক? এই ঘটনাৰ লগত এটা ডাঙৰ চক্ৰ জড়িত হৈ আছে নেকি? আৰু এই চক্ৰটোৰ এটা মাত্ৰ অংশহে নেকি সঞ্জয় ৰয়? 1 জুলাই 2024 তাৰিখৰ পৰা ভাৰতবৰ্ষত নতুনকৈ 3খন ফৌজদাৰী আইন কাৰ্যকৰী হৈছে। বিলুপ্ত হ'ল IPC অৰ্থাৎ ইণ্ডিয়ান পেনেল কোড। পূৰ্বে IPCৰ 376 নং ধাৰাত ধৰ্ষণৰ বিৰুদ্ধে শাস্তিৰ কথা উল্লেখ আছিল, কিন্তু এই ভাৰতীয় ন্যায় সংহিতাত ধাৰা 63 আৰু 64ত ৰেপৰ বিষয়ে আৰু ৰেপৰ বিৰুদ্ধে শাস্তিৰ কথা উল্লেখ আছে। নতুন ফৌজদাৰী আইন অনুসৰি এতিয়াৰ পৰা নাবালিকাক ধৰ্ষণ কৰিলে ধৰ্ষণকাৰীৰ শাস্তি হ'ব মৃত্যুদণ্ড। দেশত বৃদ্ধি পোৱা দলবদ্ধ আক্ৰমণৰ বিৰুদ্ধেও মৃত্যুদণ্ডৰ বিধান আছে। ঠিক সেইদৰে নতুন ফৌজদাৰী আইন অনুসৰি এতিয়াৰে পৰা নাবালিকা ধৰ্ষণকাৰী আৰু দলবদ্ধভাৱে কোনো লোকক কৰা আক্ৰমণত মৃত্যু হ'লে এনে অপৰাধৰ শাস্তি হ'ব মৃত্যুদণ্ড। নিম্ন আদালতে যিকোনো গোচৰৰ বিচাৰ 3 বছৰত শেষ কৰি 40 দিনৰ ভিতৰত চূড়ান্ত ৰায় শুনাব লাগিব। গতিকে পূৰ্বতকৈ অধিক কঠোৰ হ'ল ধৰ্ষণৰ বিৰুদ্ধে থকা শাস্তিৰ ব্যৱস্থা। এতিয়া এই ঘটনাৰ লগত যিসকল লোক জড়িত হৈ থাকিব নিশ্চিতভাৱে আইনে সেইসকলক মৃত্যুদণ্ডৰ শাস্তি শুনাব পাৰে। এতিয়া পুনৰ আহিছোঁ কলিকতাত সংঘটিত হোৱা কনিষ্ঠ চিকিৎসকৰ হত্যা আৰু ধৰ্ষণ কাণ্ডৰ শেহতীয়া আপডেটছখিনিৰ বিষয়ে। ইতিমধ্যে এই ঘটনাৰ প্ৰতিবাদ সমগ্ৰ দেশজুৰি অব্যাহত আছে। ইফালে এই ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱক তথা সহকৰ্মীয়ে যিখিনি মন্তব্য আগবঢ়াইছে সেই মন্তব্যই নতুন নতুন ৰহস্যৰ উদ্ঘাটন কৰিছে। এই ঘটনাত এটা ডাঙৰ চক্ৰ জড়িত হৈ আছিল নেকি? আৰু এই চক্ৰটোৰ মাজৰ এটা মাত্ৰ অংশহে আছিল নেকি সঞ্জয় ৰয়? ইতিমধ্যে আটকাধীন সঞ্জয় ৰয়ে নিজৰ দুখ স্বীকাৰ কৰিছে আৰু বৰ্তমানেও CBI অব্যাহত ৰাখিছে সঞ্জয় ৰয়ক সোধা পোছা। আমি ইতিমধ্যে পূৰ্বৰ ভিডিঅ'ত কৈছোৱে সঞ্জয় ৰয়ে 8 আগষ্টৰ নিশা আৰু 9 আগষ্টত কিদৰে এই গোটেই অভিসন্ধিটো কৰিছিল। পিছে এই ছাত্ৰীগৰাকীৰ সহকৰ্মীয়ে জনোৱা মতে সঞ্জয় ৰয়ে কিদৰে জানিছিল যে ছাত্ৰীগৰাকী সেইদিনা নিশা ছেমিনাৰ হলত অকলশৰে আছিল, বা ছেমিনাৰ হলৰ সেই চাবি কিদৰে এই ছাত্ৰীগৰাকীয়ে লাভ কৰিছিল। ইফালে এই হস্পিটেলখনত দীৰ্ঘদিন ধৰি এটা অবৈধ ঔষধ বিক্ৰী চক্ৰ জড়িত হৈ আছিল বুলি সন্দেহ কৰা হৈছিল, আৰু এই চক্ৰটোৰ বিষয়ে জানিছিল এই দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে। গতিকে দীৰ্ঘ সময়ৰ পৰা এই ছাত্ৰীগৰাকী কাম কাজক লৈ অসন্তুষ্ট হৈ আছিল চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ। আনকি ছাত্ৰীগৰাকীৰ মাতৃয়ে জনোৱা মতে নিজৰ কৰ্তব্যলৈ যোৱাৰ সময়ত বা তাৰ ওচৰে পাজৰে বিভিন্ন সময়ত ছাত্ৰীগৰাকীক বিভিন্ন ধৰণে হাৰাশাস্তিও কৰি আহিছিল মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই। গতিকে ছাত্ৰীগৰাকীৰ লগত সংঘটিত হোৱা এই ঘটনাটো আৰু মহাবিদ্যালয়খনত দীৰ্ঘ সময়ৰ পৰা চলি থকা এই অবৈধ ঔষধ ক্ৰয় বিক্ৰয় চক্ৰটোৰ কোনোবা নহয় কোনোবা এখিনিত জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে এগৰাকী সহকৰ্মীয়ে। আন এটা দিশ অতিকৈ উল্লেখযোগ্য, কাৰণ এই ছাত্ৰীগৰাকীক 36 ঘণ্টা পৰ্যন্ত ডিউটি কৰিবলৈ বাধ্য কৰোৱা হৈছিল। এনেদৰে অভাৰ ডিউটি কিয় ছাত্ৰীগৰাকীক দিয়া হৈছিল সেয়াও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ইফালে কলিকতা হাইকোৰ্টে এই গোচৰৰ তদন্তৰ ভাৰ CBI হাতত অৰ্পণ কৰাৰ পাছত এতিয়া CBI অতি ক্ষিপ্ৰগতিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। ইতিমধ্যে ঘটনাত জড়িত হৈ থকাৰ সন্দেহত বা সোধা পোছা কৰিবৰ বাবে CBI 30জনীয়া এখন তালিকা প্ৰস্তুত কৰিছে, আৰু এই তালিকাত ছাত্ৰীগৰাকীৰ সৈতে সেইদিনা নিশা নাইট ডিউটি কৰা সকলৰ নাম উল্লেখ আছে বুলি জানিব পৰা গৈছে। ইফালে সকলোকে আচৰিত কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী প্ৰতিবাদত নামিছে। বিভিন্ন সময়ত নাৰীজনিত অপৰাধ বা নাৰীজনিত বিভিন্ন সমস্যাক লৈ সততে সৰব হৈ থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজ্যত কিদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে সেইফালে কোনো ধৰণৰ কাণসাৰ নাই। ইফালে মমতা বেনাৰ্জীৰ লগতেই আছিল গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব, আৰু নিজৰ দুখ লুকুৱাবলৈকে মমতা বেনাৰ্জীয়ে এতিয়া প্ৰতিবাদত নামিছে বুলি বহুতে ক'ব খোজে। এতিয়া নিশ্চিত ৰূপত এই কাণ্ডত কোন কোন জড়িত হৈ আছিল সেয়াও লাহে লাহে পোহৰলৈ আহিব। কিন্তু এটা কথা নিশ্চিত হৈ পৰিছে যে এই ঘটনাৰ লগত যে এই হস্পিটেলখনৰ কোনোবা এখিনিত নহয় কোনোবা এখিনিত সম্পৰ্ক আছিল সেয়া এক প্ৰকাৰ নিশ্চিত বুলি দাবী কৰিছে বহুজনে। লগতে আৰু এই ঘটনাই হস্পিটেলখনৰ ভিতৰত চলি থকা
বহুখিনি ৰহস্য উদ্ঘাটন কৰিব বুলিও বহুতে সন্দেহ প্ৰকাশ কৰিছে। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।